নমস্কাৰ মই পৰফৰ্টকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নামজাৰ নিশাৰ কথা কমল আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হৈছে আজি মই এক বিশেষ ঠাইলৈ আহিছোঁ আৰু এগৰাকী বিশেষ ব্যক্তিৰ কাষলৈ আহিছোঁ এওঁৰ নাম অভি কাশ্যপ শৰ্মা বৰ্তমান নৱম শ্ৰেণীৰ ছাত্ৰ হয় তেওঁ আচলতে খুব সুন্দৰ বাঁহী বজায় তাৰোপৰি তেওঁ খুব ধুনীয়া ছবি আঁকে আৰু কেইবাটাও পুৰস্কাৰেৰে ইতিমধ্যে তেখেতক তুমি বুলিয়ে ক'ম দেই তেওঁক অলংকৃত কৰা হৈছে আৰু সবতকৈ ডাঙৰ কথাটো হৈছে যে আচলতে আমাৰ সকলোৰে বাবে খুব এটা গৌৰৱৰ বিষয় যে অভি আৰু কিছুদিনৰ পিছত মায়ানগৰী মুম্বাইলৈ যাব এটা নেশ্যনেল টিভিত এটা প্ৰগ্ৰেম টেলিকাষ্ট হয় ইণ্ডিয়াজ গট টেলেণ্ট বুলি তালৈ তেওঁ যাত্ৰা কৰিব তোমাৰ বিষয়ে অধিক জনাৰ আগতে এই যে তুমি মুম্বাইলৈ যাবা য'ত তুমি ইণ্ডিয়াজ গট টেলেণ্টত ভাগ ল'বা সেই তোমাৰ যিটো যাত্ৰা কেনেকৈ তোমাৰ চিলেকশ্যন হ'ল প্ৰথমতে সেই বিষয়ে কোৱাচোন বাৰু হয় প্ৰথমতে আচলতে মই এটি ভিডিঅ' আপলোড কৰিছিলোঁ মেৰে ঢোলনাৰ যোনটো স্বৰ্গম পাৰ্ট এটা লাষ্টৰ স্বৰ্গম পাৰ্ট এটা আছিলে তাৰে একদম মই খুব অতি সোনকালে বজাইছিলোঁ সেই গীতটো আৰু সেই গীতটো খুব ভিউজ পালে মানুহে খুব আদৰি লয় আৰু ৰাইজে খুব ভাল পালে মৰম দিলে আৰু তাৰপিছতে ইণ্ডিয়াজ গট টেলেণ্টৰ এজন ব্যক্তিয়ে মোৰ সেই ভিডিঅ'টো পালে আৰু ভিডিঅ'টো পোৱাৰ পিছতে মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিলে তেওঁ আৰু ইনষ্টাগ্ৰামত কণ্টেক্ট কৰাৰ পিছতে মই তেওঁৰ নাম্বাৰ দিলোঁ আৰু তাৰপিছত গম পালোঁ যে ইণ্ডিয়াজ গট টেলেণ্টৰ এনেকৈ হেৰি হয় তাৰপৰা মই সেইটো চান্সটো পালোঁ অপৰচুনিটি পালোঁ তাৰপৰা মোক ভিডিঅ'জ খুজিলে মই বাঁহী বুজোৱাৰ আৰু মই তেওঁলোকক প্ৰেৰণ কৰিলোঁ তেওঁ প্ৰেৰণ কৰাৰ পিছত খুবেই ভাল পালে আৰু মোক এতিয়া ইণ্ডিয়াজ গট টেলেণ্টলৈ তেওঁ চিলেক্ট কৰিছে এতিয়া যেতিয়া খবৰটো তুমি প্ৰথম দিনা পাইছিলা যেতিয়া ঘৰত তুমি খবৰটো জনালা বা স্কুলত তুমি জনালা তেওঁলোকৰ কেনেকুৱা প্ৰতিক্ৰিয়া হৈছিল আচলতে মই বহুত ভাল পাইছিলোঁ প্ৰথমতে শুনিয়ে মই খুব আনন্দিত আছিলোঁ যে মই মুম্বাইত এটি কম্পিটিশ্যনৰ কাৰণে গৈছিলোঁ তাৰপিছতে মোক ইণ্ডিয়াজ গট টেলেণ্টলৈ চিলেক্ট কৰিছে আৰু সেইবাবে অতিকৈ আনন্দ হৈছিলোঁ তাৰপৰা স্কুলতো জনাইছিলোঁ খুবেই ভাল পাইছিলে মোৰ লগৰ বন্ধু বান্ধৱীসকলেও বা ঘৰতো খুবেই আনন্দ হৈছিলে অ'কে এতিয়া আমি কথা আৰু আগবাঢ়ি গৈ থাকিম আৰু বেলেগ বেলেগ তুমি কি কৰি পেলাই ভাল পোৱা সেই বিষয়ে আমি জানিম তাৰ আগতে আমি খুব সৰুকৈ কিবা এটা অকমান তোমাৰ গান কিবা এটা শুনো ঠিক আছে নিশ্চয় আৰু কি শুনাবা যদি এবাৰ দৰ্শকক কৈ লোৱা যিহেতু এতিয়া বিহুৰ বতৰ সেয়েহে প্ৰথমতে মই আমাৰ যোৰহাটৰ বিশ্বজিৎ দাৰ পাৰ্থদাৰ এটি গীত মায়ঙৰ বেজালি সকলোৱে শুনিছে নিশ্চয় আৰু সেই গীতটো বজাবলৈ চেষ্টা কৰিছোঁ সুন্দৰ সুন্দৰ খুবেই সুন্দৰ ধন্যবাদ এইখিনিতে আৰু এটা কথা সোধো দেই তোমাক ধৰি লোৱা তোমাৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী আছে এই বাঁহীটোৰ প্ৰতি তোমাৰ প্ৰথম ভাল পোৱা কেতিয়া আৰম্ভ হৈছিল বাঁহীটোৰ প্ৰতি আচলতে আকৰ্ষণ মোৰ সৰুৰ পৰাই আছিল মই সৰুৰ পৰাই বাঁহী ভাল পাইছিলোঁ আৰু যেতিয়া টিভিত দেখোঁ কৃষ্ণৰ যিসমূহ এনিমেশ্যন কাৰ্টুনবোৰ দিয়ে সেইসমূহ যেতিয়া কৃষ্ণই বাঁহী বজাই খুব ভাল লাগে শুনি আৰু সৰুৰ পৰাই খুব আগ্ৰহী আছিলোঁ বাঁহী বজাবলৈ আৰু বাঁহী বাদ দি পেলাই আৰু কিবা বাদ্যযন্ত্ৰ বজোৱা আৰু মই খোল বজাওঁ নেগেৰা বজাওঁ আৰু ঢোল আমাৰ অসমীয়া যিসমূহ থলুৱা বাদ্যযন্ত্ৰ সেইসমূহ বজাবলৈ মই চেষ্টা কৰি আছোঁ
এনে ধৰি লোৱা এতিয়া ভাৰতবৰ্ষত তুমি হৰিপ্ৰসাদ চৌৰাচীৰ নাম শুনিছানে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচী হয় এতিয়া আৰু এটা কথা সুধো ইয়াত তোমাৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ সাইজৰ বাঁহী দেখিছো হা এই বাঁহীবিলাকৰ বিশেষত্ব কি মানে এটা ডাঙৰ দেখিছো এটা সৰু দেখিছো এই পাৰ্থক্যটো মানে বেলেগ বেলেগ সাউন্ড ওলাই হয় পাৰ্থক্যটো আচলতে কি মিডিয়াম আৰু মিডিয়াম বাঁহী বুলি কয় কিছুমানক আৰু কিছুমানক বেছ বাঁহী বুলি কয় তাৰ ভিতৰতে এতিয়া এইটো দেখুৱাবলৈ গ'লে এইটো চি মিডিয়াম বুলি কয় এইটো চি মিডিয়াম এটাটো জোখৰ হয় আৰু ইয়াতকে ডাঙৰটো বুলি ক'লে ইয়াতকে অলপ ডাঙৰ বহুত ডাঙৰ হয় আচলতে চি বেছ বাঁহী বুলি কয় এইটো চি বেছ আটাইতকৈ ডাঙৰ বাঁহীটো আৰু এইপিনে ডি বেছ থাকে এইটো এটা মিডিয়াম সাইজৰ বাঁহী ডি মিডিয়াম তাৰ লগতে ডি বেছ থাকে আৰু ডি একদম সৰু বাঁহী এটা আছে সেইটো একদম ডি মিডল বুলি কয় সেইসমূহ এইটো এফ মিডল তাৰ এফ বেছ থাকিব গোটেইখিনি তেনেকৈ আচলতে পাৰ্থক্য আৰু মানে বেছ বুলি ক'লে চাউণ্ড অলপ গভীৰ মিঠা আৰু ইয়াৰ ক'লে অলপ বিহুৰ যিবোৰ সুৰীয়া গান সেইসমূহ গান বজাবলৈ তাৰমানে প্ৰতিটো বাঁহীৰে বেলেগ বেলেগ স্কেল আছে হয় বেলেগ বেলেগ স্কেল আছে এতিয়া যেতিয়া তুমি বাঁহীৰ প্ৰতি যেতিয়া তোমাৰ প্ৰথম ভাল পোৱা হৈছিল বা বাঁহী বজাই ভাল পাইছিলা তুমি কাৰোবাৰ পৰা প্ৰশিক্ষণ লৈছিলা নে নিজে নিজেই শিকিছিলা হয় প্ৰথমতে মই প্ৰশিক্ষণ লোৱা নাছিলোঁ প্ৰথমতে মই ইউটিউবৰ পৰা শিকিছিলোঁ ইউটিউবতে মই সকলো বাঁহী বাদকৰ মই ভিডিঅ' চাইছিলোঁ আৰু তাৰ ভিতৰত মই নৱজিৎ দাৰ এটি খুব ভাইৰেল ৰাসৰ সুৰ আছিলে সেই ৰাসৰ সুৰটো শুনি মই নৱজিৎ দাৰ পৰা প্ৰথমতে অলপ শিকিলোঁ নৱজিৎ দা এতিয়া খুব মোৰ ভাল মৰমৰ দাদা আৰু এতিয়া মই বৰ্তমান শিকি আছোঁ ভৰত হাজৰিকা ছাৰৰ ওচৰত তোমাৰ কাৰ্ডম কলাকাননত মই এতিয়া ক্লাছিকেলৰ কোৰ্চ কৰি আছোঁ তাৰ আগতেও মই এজন আমাৰ ঘৰৰ ওচৰৰে দাদা মৃগাংকৰ দাস তেওঁ মোৰ প্ৰথম গুৰু আছিলে তেওঁৰ ওচৰতে মই বাঁহীৰ বেছিক প্ৰাথমিক শিক্ষাখিনি গ্ৰহণ কৰিছিলোঁ এইখিনিতে মোৰ এটা নিজৰ ব্যক্তিগত অনুৰোধ দেই ভূপেন হাজৰিকাৰ কিবা গান তুমি এটা বজাই পেলাই শুনোৱাচোন বাৰু বুকু হমহমকাৰ গীতটো নিশ্চয় নিশ্চয় সুন্দৰ খুবেই ভাল লাগিলে এতিয়া কথাটো হ'ল যে তুমি বাঁহী বাদনটো কৰাই তাৰ উপৰি আৰু কি কৰা তাৰ উপৰি মই ছবি আঁকি ভাল পাওঁ ছবি আঁকো আৰু খোল বজাওঁ নেগেৰা বজাওঁ ছবিৰ ক্ষেত্ৰত মই তোমাৰ আজি আচলতে ৰাতিপুৱা সময়ত মই যিটো ফেচবুক প্ৰফাইল আছে তাত একদম খুব ওপৰত লিখা আছে যে তুমি কিবা এটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলা ছবিৰ ক্ষেত্ৰত সেইটো কি আছিলে ছবিৰ ক্ষেত্ৰত মই এটা নেশ্যনেল এৱাৰ্ড লাভ কৰিছিলোঁ আমাৰ ইণ্ডিয়াৰ ভিতৰতে হৈছিল সেই কম্পিটিশ্যনটো অনলাইন আৰ্ট কম্পিটিশ্যন তাত মই টপ 30ৰ ভিতৰত চিলেক্ট হৈছিলোঁ জন্মাষ্টমীৰ উপলক্ষে এটি আৰ্ট কম্পিটিশ্যন আয়োজন কৰিছিলে অনলাইন আৰ্ট কম্পিটিশ্যন তাত মই টপ 30ত চিলেক্ট হৈছিলোঁ অ'কে আৰু এটা মই দেখা পাইছিলোঁ যিটো প্ৰাগ চেনেলে যিটো পৰিচয় বুলি ছিজন 3 তাত তুমি উইনাৰ হৈছিলা হয় মই তাত উইনাৰ হৈছিলোঁ সেইটো আচলতে কি আছিলে সেইটো আচলতে আমাৰ মই প্ৰথম এইটো ৰিয়েলিটি শ্ব' মই প্ৰথম কৰিছিলোঁ তাত আমাৰ প্ৰাগ নিউজে আয়োজন সেইটো মানে গুৱাহাটীত হৈছিলে গুৱাহাটী জ্যোতি চিত্ৰপনা অনুষ্ঠিত হৈছিল তাত মই আমাৰ এটা গ্ৰুপ আছিল অংশুমান গ্ৰুপ বুলি সেই গ্ৰুপটো আমি উইনাৰ লাভ কৰিছিলোঁ তোমাৰ পিছফালে দেখিছোঁ এখন মই চাৰ্টিফিকেট অফ ৱৰ্ল্ড ৰেকৰ্ড বুলি যদি অকণমান দেখোঁ হয় নিশ্চয় এইখন আমাৰ দৰ্শকে চাব পাৰে অভিয়ে এইখনৰ বিষয়ে আমাক জনাব মই তাৰ আগত কেমেৰাৰ ওচৰত অকণমান ওচৰলৈ নি পেলাই দেখুৱাইছোঁ চাৰ্টিফিকেট অফ ৱৰ্ল্ড ৰেকৰ্ড অভি কাশ্যপ শৰ্মা এইখনৰ বিষয়ে কোৱাচোন কি হয় এইখন USA বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হয় USA বুক অফ ৱৰ্ল্ড ৰেকৰ্ড এখন মই এখন শুনিছিলোঁ তেতিয়া 17 জানুৱাৰীৰ দিনা মই যেতিয়া গম পাইছোঁ যে মই USA বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিছোঁ তেতিয়া মই বাঁহীৰ ক্ষেত্ৰত কৰিছিলোঁ মই স্পীড যোনটো মই কৈছিলোঁ ইণ্ডিয়াছ গট টেলেণ্টলৈ যোনটো ভিডিঅ'ত চিলেক্ট হৈছোঁ সেই ভিডিঅ'টোৰ জৰিয়তে মোক USA ৱৰ্ল্ড ৰেকৰ্ডটো মোক চিলেক্ট কৰিছে আৰু এখন এতিয়া কালি পাইছেহি মোৰ ওচৰত এইখন আচলতে খুবেই আনন্দিত হৈছোঁ এইখন পাই হয় আৰু এখন দেখা পাইছোঁ এখন যোনখন ভাৰতৰ মেপখন দেখা পাইছোঁ এইখন হৈছে ইণ্ডিয়া ষ্টাৰ ৱৰ্ল্ড ৰেকৰ্ড এটা মই দুটা ৱৰ্ল্ড ৰেকৰ্ড কৰিছোঁ এইখন মই এবাৰ আমাৰ দৰ্শকক দেখুৱাই দিওঁ যিসকলে চাব বিচাৰে বেলেগকেও দেখুৱাম বাৰু
তারপর তুমি কলা যে তুমি আর্ট কৰা হয় আর্ট মানে ধৰি লোৱা কিছুমানে পেন্সিল আর্ট কৰে কিছুমানে যোনটো আমি স্কেচ বুলি কওঁ কিছুমানে অইল পেইন্টিং কৰে বিভিন্ন ধৰণৰ আৰ্ট আছে তুমি কেনেকুৱা ধৰণৰ আৰ্ট কৰি ভাল মই আচলতে সকলোবোৰে কৰিবলৈ চেষ্টা কৰোঁ এক্ৰেলিক পেইন্টিং হওক আৰু পেন্সিল স্কেচিং হওক সবখিনি এনিমেশ্যন হওক গোটেইখিনি মই চেষ্টা কৰি আছোঁ কৰিবলৈ আৰু মই আগৰ বছৰত মই এক্ৰেলিক পেইন্টিঙত সিংহমাৰী এখন প্ৰতিছবি আঁকি মই আমাৰ মাছৰ বৰনামঘৰত আগবঢ়াইছিলোঁ মাধৱদেৱৰ তিথিৰ দিনাখন এখন 6 ফুট ওখ আছিল 6 ফুটত মই অংকন কৰিছিলোঁ এক্ৰেলিক পেইন্টিঙত সেইখন মই এতিয়া বৰ্তমান মাছৰ নামঘৰত আছে আমাৰ হয় এইখিনিতে আমি কথা বহুত পাতিলোঁ এতিয়া এটা মোৰ আকৌ এটা অনুৰোধ কৰোঁ হয় জুবিন গাৰ্গৰ যে যদি আমি কিবা এটা যিকোনো এটা গান তোমাৰ বাহিৰ জৰিয়তে শুনিবলৈ পাওঁ মই আচলতে খুবেই ভাল লাগে জুবিন গাৰ্গৰ ৰঞ্জুন গীতটি সেই গীতটি বজাইছোঁ ঠিক আছে সুন্দৰ খুবেই ভাল লাগিছে ধন্যবাদ এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা সুধো দেই যদিও তোমাৰ বয়স খুবেই সৰু হৈ আছে তোমাৰ এতিয়া আদেশ দিব পৰা বয়স হোৱা নাই তথাপিতো ধৰি লোৱা যিসকল ল'ৰা ছোৱালীয়ে তুমি যেনেকৈ এতিয়া থলুৱা বাদ্যযন্ত্ৰ বজাইছা মেলিছা তাৰ উপৰি তোমাৰ পঢ়া শুনাটো আছে গতিকে পঢ়া শুনাটোও কৰিব লাগিব লগতে এই বস্তুখিনিও আগবঢ়াই নিব লাগিব তোমাৰ বয়সৰ যিসকল ল'ৰা ছোৱালী আছে তুমি তেওঁলোকক কি ক'ব বিচাৰা যে কিছুমানে ধৰি লোৱা অকল পঢ়িয়ে আছে কিছুমানে কিবা এটা বজাইছে দুটা বস্তু যে আমি এটা যোনটো টাইম মেনেজমেণ্ট বুলি যোনটো কওঁ ইংৰাজীত তুমি কি ক'ব বিচাৰা তেওঁলোকক যে কেনেকৈ গোটেইখিনি একেলগে বজাই নিব পাৰি হয় আচলতে পঢ়াটোতো লাগিবই পঢ়াটো আমাৰ একেবাৰে গুৰুত্বপূৰ্ণ কিন্তু পঢ়াটোৰ লগতো নিজৰ যিখিনি কাৰিকুলাৰ যিখিনি কৰি ভাল পায় কিছুমানে হওক বাঁহী বজাই দিয়ে মই ভাল পাওঁ কিছুমানে আৰ্ট কৰি ভাল পায় খোল বজাই ভাল পায় সেইখিনি আচলতে একেলগতে লৈ যাব লাগে কাৰণ এটা ভাল পোৱা নিজৰ বস্তু এটা ৰাখিব লাগে পঢ়াৰ লগতে আৰু আচলতে টাইম মেনেজমেণ্টটো আচলতে ভালদৰে কৰিলে হয় ময়ো এতিয়া টাইম মেনেজমেণ্ট কৰি আছোঁ মই এটা সময় ৰাতি 10টামান বজাৰ পৰা নিজৰ ৰিয়াজ কৰোঁ বাহিৰ ৰিয়াজ হওক আৰু মাজত বাকী গধূলি সময়খিনি পঢ়াৰ ক্ষেত্ৰত আছে টিউশ্যন আছে স্কুল টাইম আছে সেইখিনি মিলাই মিলি মই তেনেকৈয়ে মই নিজৰ টাইম মেনেজমেণ্টটো কৰি আছোঁ হয় আৰু এটা কথা আহিল যে এজন মানুহৰ জীৱনত ধৰি লোৱা প্ৰশ্নবোৰ আচলতে ডাঙৰ ডাঙৰ প্ৰশ্ন মই তথাপিতো উপায় নাই সুধিবলগীয়া হৈছে এজন মানুহৰ জীৱনত বহুখিনি কিবা এটা কৰোঁতে বা আগবাঢ়ি যাওঁতে বহুত মানুহৰ অৱদান থাকে তোমাক বহুত মানুহে হেল্প কৰিছে সেই লোকসকলৰ বিষয়ে তুমি ক'ব বিচাৰিবা নেকি যিসকলে তোমাৰ এই যাত্ৰাত তোমাক সহায় কৰিছে হয় আচলতে এই যাত্ৰাত সহায় মা আইতাৰ আছে মামা মামী সকলোৰে আছে কিন্তু আটাইতকৈ বিশেষ অৱদান দিছে দাদাই আচলতে গোটেইখিনি মোক যিমান এতিয়া ইউএছএ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হওক মুম্বাই যাত্ৰাত গোটেই দাদাই চবখিনি সকলোখিনি কৰিছে আৰু দাদা সেইকাৰণে বহুত বহুত ধন্যবাদ দিছোঁ আৰু মই আজি যিহেতু তেওঁ দাদাৰ নামটো লৈছে ময়ো তেখেতক আচলতে বিশেষভাৱে মই নাম নোলোৱাকৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ যোৱাকালি সন্ধিয়া মই তেখেতলৈ এটা ফোন কৰিছিলোঁ এওঁৰ লগত এনেদৰে কথা বতৰা পতা লৈ পেলাই আৰু তেখেতে প্ৰথম ছাত্ৰতে মোৰ যে অনুৰোধ ৰক্ষা কৰিলে মই তেখেতক নাম নোলোৱাকৈ আজি এই চেনেলৰ মাধ্যমেৰে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া কথাটো হ'ল
তোমাৰ ভৱিষ্যত পৰিকল্পনা কি তুমি ধৰি লোৱা সংগীতৰ যিটো যাত্ৰা যিটো বৰ্ণিল যাত্ৰাত তুমি আগবাঢ়িছা সেইটোতে আগবাঢ়িব বিচাৰা নে পঢ়ি শুনি কিবা বেলেগ কিবা এটা কৰিব বিচাৰা নে দুটা একেলগে লৈ যাব বিচাৰা হয় আচলতে দুইটা একেলগে লৈ যাব বিচাৰি আছো পঢ়াৰ ক্ষেত্ৰত যদি হয় মই ডক্টৰ হ'ব বিচাৰি আছো আৰু এনে সংগীত যাত্ৰাটো আছে সংগীত যাত্ৰা সদায় ৰাখিমেই সংগীত যাত্ৰাত মোৰ বাহিবাদক হ'বলৈ মন আছে হয় সেই দুইটা বস্তুৱে মই একেলগে লৈ যাম ওকে এতিয়া এই মুহূৰ্তত তোমাৰ নিজৰ ভাল লগা যিকোনো এটা গীত আমাক যদি বজাই শুনোৱা ঠিক আছে মই তিয়াতি জুবিন গাৰ্গৰ এটি গীত আহে বা নাহে ঘুমতি সেই গীতটি বজাবলৈ চেষ্টা কৰিছোঁ সুন্দৰ খুবেই ভাল লাগিছে এইখন এখন দেখা পাইছো এইখন আসলে মেন্ডোলিনটো নহয় হয় ইউকুলেলে বুলি কয় এইখন কি বুলি কয় ইউকুলেলে আচ্ছা এইখনো তুমি বজোৱা নেকি হয় এখন বজাও হয় অকমান বজাই পেলাই শুনাবা নেকি ঠিক আছে এখন বজাই দিছো তুমি এনে গান গোৱা নেকি গান নাগাও যে মই এনে বজাই দিছো চেষ্টা কৰিছো ঠিক আছে মই অলপ কৰ্ডছ কিনিকে বজাই দিছো নিশ্চয় বিভিন্ন ধৰণৰ ছবি আঁকা
এয়া মই মোৰ সন্মুখতে দেখা পাইছো এখন এখন খুব সুন্দৰ ছবি আঁকিছা তুমি হয় এখন কি হয় এখন মই ৰাম নৱমীৰ কাৰণে আঁকিছিলো এখন ৰাম লক্ষ্মণ সীতা আৰু হনুমান বনবাসৰ পৰা ৰাম মন্দিৰলৈ গৈ আছে মানে যেটো ৰাম মন্দিৰ এতিয়া অযোধ্যাত বনাইছে মই সেইটোৰ প্ৰতিছবি লৈ বনাইছিলো এখন কম্পোজ কৰি নিজে খুব সুন্দৰ হৈছে খুবেই ভাল লাগিছে তাৰপিছত আৰু এখন মোৰ আচলতে খুব ভাল লাগিছে এখনত বিভিন্ন ধৰণৰ আমি ক্যাৰেক্টাৰছ দেখা পাইছো হয় হয় এখন কি হয় দশাৱতাৰ হয় এখন দশাৱতাৰ হয় ন নাৰায়ণৰ দশাৱতাৰ মই আঁকিবলৈ চেষ্টা কৰিছিলো এখন হয় এখন চাব পাৰে কি সুন্দৰকৈ আঁকিছে দশাৱতাৰ সকলোৱে চাওক খুবেই সুন্দৰকৈ আঁকিছে তাৰপিছত এয়া কৃষ্ণক দেখা পাইছো হয় এইখন এখন চাব পাৰে কি সুন্দৰকৈ আঁকিছে কিন্তু কালাৰৰ যেটো ভাইব্ৰেন্সি ইয়াত দেখা পাইছো খুবেই ভাল লাগিছে চাব পাৰে তাৰোপৰি এখন হনুমান নেকি হয় হনুমান এখন মই হনুমান জয়ন্তীৰ বাবে আঁকিছিলো এখন তেওঁ আঁকিছে হনুমান জয়ন্তীৰ দিনা চাব পাৰে খুবেই সুন্দৰ হৈছে তাৰোপৰি তেওঁ এয়া মহেশ্বৰৰ এখন আঁকিছে আচ্ছা অভি এই যোনটো এই ধৰণৰ যোনটো তুমি আৰ্ট কৰিছা এটো কি আৰ্ট বুলি কয় এটো পেন্সিল স্কেচিং বুলি কয় এটো পেন্সিল স্কেচ বুলি কয় না এইখন দেখিছে মহাদেৱৰ এখন খুব সুন্দৰ ছবি তাৰোপৰি আছে এইখন কি হয় এখন কালিয়া দমন মই এখন কম্পোজ কৰি আঁকিছিলো এখন চাওক কি সুন্দৰ ভাৱে আঁকিছে তেওঁ মই বেলেগকেও দেখুৱাম বাৰু এখনকৈ এতিয়া বৰ্তমান আপোনালোকে চাব পাৰে এখন কি সুন্দৰীয়া শ্ৰীকৃষ্ণ খুবেই ধুনীয়া লাগিছে তাৰোপৰি আৰু কিছুমান সৰু সৰু হে চাকি দেখিছো তাৰোপৰি এটা যোনটো দিয়া পেইন্টিং বুলি কয় দিয়া আৰ্ট বুলি যোনটো কয় এও বিভিন্ন ধৰণৰ আৰ্টও কৰিছে আৰু হেতু কি হয় এয়া নাৰিকলৰ বাকলিত কৰিছিলো বা আমি দেখিছেনে ঘৰত নাৰিকলৰ বাকলিবোৰ পেলাই দিও এও কি সুন্দৰভাৱে তাক এটা আকৃতি দিছে এটো মণ্ডলা আৰ্ট কৰিছিলো মই এটো মণ্ডলা আৰ্ট বুলি কয় ন নাৰিকলৰ বাকলিত আচ্ছা এটো চাওক কি সুন্দৰভাৱে আঁকিছে তেওঁ আমি ঘৰত নাৰিকলৰ খোলাবোৰ আচলতে পেলাই দিও বা ধুনাৰ লগত ব্যৱহাৰ কৰো এও খুব সুন্দৰভাৱে আঁকিছে আৰু কি আঁকিছে আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এখনি ছবি পাচি দেখিছো এয়া দেখিছেনে বিষ্ণুপ্ৰসাদ দেৱক এই পাচিটোত কি সুন্দৰভাৱে তেওঁ অংকন কৰিছে আসলে পাচি দেখিবলৈ খুব কষ্ট হেবে মুখখন অলপ মিলাবলৈ অলপ কঠিন বাৰু এই যে ইয়াত তুমি যিবোৰ এবোৰ ফেব্ৰিক নেকি হয় এবোৰ ফেব্ৰিক কালাৰ হয় এবোৰ ফেব্ৰিক কালাৰছ হয় ন ওকে আৰু কি কৰিছা আৰু মই ৰাজীৱ খদিয়াদেৱৰ শ্ৰদ্ধাঞ্জলিৰ বাবে এখন ছবি আঁকিছিলো এখন হৈছে ৰাজীৱ খদিয়াদেৱৰ এখন ছবি আপোনালোক সকলোৱে জানে আজি কিছুদিন আগত আমাৰ সকলোৰে আদৰৰ মৰমৰ শ্ৰদ্ধাৰ গণশিল্পী তেখেত আমাক এৰি থৈ গৈছে তেখেতৰ সোঁৱৰণত কি সুন্দৰভাৱে তেওঁ আঁকিছে ৰাজীৱ খদিয়াক এয়া সকলোৱে চাব পাৰে আৰু কি আঁকিছা আৰু যিখন আমাৰ সোনু সুদৰ এখন নতুন সিনেমা আহিছিলে ফতেহৰ পোষ্টাৰখন মই আঁকিছিলো এইখনটো সোনু সুদে দেখাহেঁতেন তেওঁৰ ছবিৰ বাবে নিশ্চয় পোষ্টাৰ আচলতে চালেও ফটোখন আৰু খুব ভালো পালে তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এখন শ্বেয়াৰ কৰিছিলে খুব ভাল কথা আৰু তেওঁৰ লগত কথাও পাতি আছো বৰ্তমান আৰু এতিয়া মই এখনত কাম কৰি আছো আমাৰ মৰমৰ পাপন দাৰ কাৰণে পাপন কেশৱ মহন্ত ডাঙৰীয়া অৰ্চনা মহন্ত এটো পেন্সিল আৰ্ট ন পেন্সিল আৰ্ট হয় এখন আচলতে শেষ হোৱাগে নাই বৰ্তমান মই অলপ অকমান কাম কৰিবলৈ আছে এখনত গতিকে আমাৰ বহুতো গুণৰ অধিকাৰী তেওঁ কেৱল এগৰাকী বাঁহীবাদকেই নহয় লগতে খুব সুন্দৰভাৱে তেওঁ আৰ্ট কৰে ছবি আঁকে ইতিমধ্যে আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ ছবি আঁকিছে আমি কথা বতৰাবিলাক আৰু অধিক দীঘলীয়া নকৰো শেষত তুমি মোৰ এটা অনুৰোধ যে তুমি কি শুনাবা হয় মই প্ৰথম এটি খুতুলিত কিবা এটা শুনাই দিছো খুতুলিত এইকেইখন ৰাখিলবা খুতুলি আজিকালি বিভিন্ন মই মাজতে আমাৰ আচলতে বিশ্ববিদ্যালয়তে এগৰাকী আছে তেখেতেও খুব সুন্দৰ বাঁহীবাদন কৰে আৰু খুতুলি বজায় তেখেতে এটা খুতুলি প্ৰস্তুত কৰি আনিছিলে মই এতিয়া পাহৰি গৈছো
এইটোতো বাঁহৰ ন এইটো বাঁহৰ আৰু এইটো মাটিৰ সুতুলি এইটো মাটি তেওঁ সেই মাটিৰ সুতুলি এটা এই দুইটাৰে মানে শব্দত কিবা পাৰ্থক্য আহে শব্দত অকণমান পাৰ্থক্য থাকে কিন্তু এনেই শুনিবলৈ ভালেই শুনোৱাচোন বাৰু প্ৰথম বাঁহৰ সুতুলিটো শুনি নিশ্চয় নিশ্চয় এতিয়া এইটো শুনো এইটো মাটিৰ সুতুলি এইটো মাটিৰ সুতুলিটো বঢ়িয়া 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 এতিয়া যিহেতু তুমি আজি ধৰি লোৱা 2-3 মাহৰ ভিতৰত মুম্বাইলৈ যাবাগৈ মই সকলোকে অনুৰোধ কৰিম যে যিহেতু যোৰহাটবাসীয়ে নহওক সমগ্ৰ অসমবাসীয়ে তেওঁক সহায় কৰক সমৰ্থন কৰক আৰু তেওঁৰ যিটো যাত্ৰাত আগবাঢ়ি গৈছে মই সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে সহায় কৰক তেওঁক অনুপ্ৰেৰণা দিয়ক যি যেনেকৈ পাৰে আৰু তোমাৰ মই আজি খুব ভাল লাগিলে তোমাৰ লগত কথা বতৰা পাতি পেলাই আৰু তোমাৰ এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আশা কৰোঁ তুমি আগলৈ বহুতো সুনাম কঢ়িয়াই আনিবা নিজৰ ঘৰখনৰ বাবে পৰিয়ালৰ বাবে লগৰ বন্ধু বান্ধৱীৰ বাবে শেষত কিবা ক'ব বিচাৰিবা নেকি হয় শেষত আচলতে অসমবাসী ৰাইজক ক'ব বিচাৰিম যে মোক আচলতে আশীৰ্বাদ কৰি যাব মই যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ আশীৰ্বাদ সদায় আপোনালোকে কৰি যাব সহায় সহযোগিতা আগবঢ়াব আৰু যিহেতু মই এতিয়া মুম্বাই গৈ আছোঁ তাৰ বাবে অসমবাসী ৰাইজক সকলোৰে সহায় আৰু সহযোগিতা কামনা কৰিছোঁ সকলোৱে যাতে মোক আশীৰ্বাদ কৰে সহায় জনায় হয় তাকে কামনা কৰিছোঁ ধন্যবাদ